হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে এণ্ড মোৰো বাৰু ভালেই। মই আজি বনাব গৈ আছোঁ চিকেন মেগী। তো তাৰ কাৰণে মই চিকেন অলপ ল'লোঁ আৰু গাজৰ, পিঁয়াজ, নহৰু আৰু জলকীয়া, এয়া মেগী। তো এতিয়া আমি বনাব গৈ আছোঁ। তো অলপ তেল দি কেনে প্ৰথমতে চিকেনখিনি ভাজি ল'ম। চিকেন ভাজিবলৈ আমি নিমখ দিছোঁ, হালধি দিছোঁ আৰু আপোনাৰ অলপ চিকেন মছলা আছে, তো সেইটো দি দিছোঁ অলপ সোৱাদৰ কাৰণে আৰু। তো এনেকৈ ভাজি আছোঁ। তাৰপাছত ভাবিলোঁ অলপ কালাৰৰ কাৰণে ৰেড চিলিও দি দিওঁ, তো সেইটো কাৰণে অলপ দি দিছোঁ আৰু। এয়া মোৰ চিকেন ভাজা হৈ গ'লগৈ। নেক্সট ষ্টেপ কৰিম আমি এতিয়া মেগীখিনি আৰু যিখিনি গাজৰ আছিলে, পিঁয়াজ আছিলে সেইখিনি ভাজিম। এতিয়া মই দিছোঁ পিঁয়াজখিনি আৰু জলকীয়া, তাৰপাছত দিম গাজৰ। তো এয়া ভাজি ল'লোঁ। তাতে অলপ স্লাইট নিমখ, মানে সোৱাদৰ অনুসৰি নিমখ দিলোঁ আৰু অলপ ৰং গুড়া দিলোঁ মানে। তো এতিয়া মেগীখিনি তাতে দি দিছোঁ এনেকৈ। তো তাতে এতিয়া অলপ ভাজি লওঁ। ভাজি লোৱাৰ পাছত তাতে পানী দি দিম, মানে আপোনাৰ পানী দিয়া হোৱাৰ পাছতহে মেগীত মানে মছলাখিনি দিম। আৰু এয়া মোৰ মেগী ৰেডি, চিকেন মেগী ৰেডি। খাবলৈ কিন্তু বৰ টেষ্টি হৈছে, আপোনালোকেও বনাই চাবচোন। আজিলৈ ইমানে, বাই বাই।